উপস্থিত আছোঁ জাগিৰ ৰোডত আৰু কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ ওপৰত গোলাঘাটত একাংশ কংগ্ৰেছীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদ ইয়াত বিজেপি কৰ্মীসকলে কৰা দেখা গৈছে। আমি দেখুৱাইছোঁ জাগিৰ ৰোডৰ নগৰৰ দৃশ্য। জাগিৰ ৰোডৰ যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমীয়া বিৰোধী কংগ্ৰেছ হুঁচিয়াৰ, খিলঞ্জীয়া বিৰোধী কংগ্ৰেছ হুঁচিয়াৰ, গৌৰৱ গগৈ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ। মুখ্যমন্ত্ৰী আক্ৰমণ কৰা সহ্য কৰা নহ'ব, মুখ্যমন্ত্ৰী আক্ৰমণ কৰা সহ্য কৰা নহ'ব। আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। জিলা বিজেপি কি ক'ব, আজি প্ৰতিবাদ কৰিছে আপোনালোকে? সকলোৱে অৱগত যে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰী ভ্ৰমণসূচী সামৰি তেখেতে গুৱাহাটীলৈ আহি আছিল আৰু সেই সময়তে গোলাঘাট জিলাৰ অতি দুৰ্ভাগ্যজনক কথা যে গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা হৈছিলে। সেই আক্ৰমণৰ প্ৰতিবাদত আমি আজি সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এই অৱস্থান ধৰ্মঘট অংশগ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিসকলে এই মানসিকতাৰে তেখেত ভাৰতীয় জনতা পাৰ্টীৰ হয় কিন্তু তেখেত অসমৰ মুখ্যমন্ত্ৰী, প্ৰথম তেখেত অসমৰ মুখ্যমন্ত্ৰী, সকলোৰে মুখ্যমন্ত্ৰী, তেখেতৰ ওপৰত যি আক্ৰমণ কৰিছে এই আক্ৰমণ কোনো কাৰণতে মানি লোৱা নহ'ব। কি ক'ব যে কালি মুখ্যমন্ত্ৰী এইটো আমি একেমুখে এইটো গৰিহণা দিছোঁ। এই জাগিৰ ৰোডত যি মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যিটো প্ৰতিবাদী কাৰ্যসূচী লৈছে সম্পূৰ্ণভাৱে ইয়াতে অকল বিজেপি কৰ্মীয়ে নহয়, আপোনালোকে দেখিছে যে জাগিৰ ৰোডৰ জনসাধাৰণো আহি ইয়াত যোগ দিছে। কাৰণ এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী, আজি এই মুখ্যমন্ত্ৰীজনৰ যিটো কাৰণে আজি জাগিৰ ৰোডৰ যি উন্নয়ন হৈছে, গোটেই অসমৰ উন্নয়ন হৈছে, তেনেকুৱা এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰীক যেতিয়া এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব, গতিকে তাক একে আশাৰে ধিক্কাৰ দিয়াৰ লগতে জাগিৰ ৰোডৰ ৰাইজে কিন্তু আজি ক্ষোভিত হৈছে আৰু মনত বহুত দুখ পাইছে যে এই কাৰ্যসূচী, গতিকে কংগ্ৰেছক ইতিমধ্যে জাগিৰ ৰোডৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু এনেকুৱা ধৰণৰ যদি কাৰ্যসূচী অনাগত দিনত যদি তেনেকুৱা কাৰ্যসূচী বা তেনেধৰণৰ কৰে, তেওঁলোকে শিষ্টাচাৰ জনাটো দৰকাৰ। আৰু সেনেকুৱা হ'লে কিন্তু জাগিৰ ৰোডত আৰু তেওঁলোকৰ স্থান নাই। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া জাগিৰ ৰোডত বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন স্থানৰ পৰা ইয়াত ৰাইজ আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কালি মুখ্যমন্ত্ৰীৰ কনভয়ৰ ওপৰত যি একাংশ কংগ্ৰেছ কৰ্মীয়ে যি আক্ৰমণ সংঘটিত কৰিছিলে। আমি দেখুৱাই আছোঁ কাম কৰি আমি মাছ চাষৰ বাবে লগাই আমি আমাৰ পৰিৱেশত দাৱা দিব লৈছোঁ। আমাৰ মানুহে, অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও ভুলিব নাযায় বা অসমৰ মানুহক কেতিয়াও ভুলিব নালাগে যে মতা মাছ আৰু মাইকী মাছৰ কথা। আজি মতা মাছ আৰু মাইকী মাছৰ বিষয়ে দেখুৱাই আছোঁ আমি জাগিৰ ৰোডত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰীৰ যি আপোনালোকে প্ৰতিবাদ কৰিছে কালি মুখ্যমন্ত্ৰীৰ কনভয়ৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে। আমি প্ৰতিবাদ কৰিছোঁ যোৱাকালি যি যুৱ ইংৰাজী গুণ্ডা বাহিনীয়ে, গৌৰৱ গগৈৰ গুণ্ডা বাহিনীয়ে মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যি আক্ৰমণ কৰিছে। আমাৰ সংশয় হৈছে যে তেওঁলোকে বৰ্তমান বিজেপি চৰকাৰৰ যিটো জনপ্ৰিয়তা গাঁৱে গাঁৱে সাধাৰণ মানুহৰ মাজত বাঢ়ি আহিছে, তেওঁলোকে তাৰ বিকল্প চিন্তা একো কৰিব পৰা নাই। ওলোটাই গৈ পেলাই মুখ্যমন্ত্ৰীৰে আক্ৰমণ কৰি তেওঁলোকে চেষ্টা কৰিছে যাতে মুখ্যমন্ত্ৰীৰ ৰাইজৰ মাজত দেখা গৈছে যে তেওঁলোকে যে একদম এজন অযোগ্য মুখ্যমন্ত্ৰী। কিন্তু অসমৰ সৰ্বসাধাৰণ ৰাইজে একে দৰিদ্ৰৰ পৰা একেবাৰে গুণী জ্ঞানীলৈকে য'ত হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ আজি অসমত ইমান ডেভেলপ কাম কৰি আছে, তাৰ বিৰুদ্ধে যি গুণ্ডাগিৰি চলালে তাৰ প্ৰতিবাদ হিচাপে জাগিৰ সমষ্টিৰ আমি সাধাৰণ কৰ্মীসকলে আজি প্ৰতিবাদ ওলাই আহিছোঁ। হয়, আৰু ইতিমধ্যে জাগিৰ ৰোডৰ মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। জাগিৰ ৰোড নগৰৰ মাজমজিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি কৰ্মীসকলে আৰু বিশেষকৈ জাগিৰ ৰোড বিশেষকৈ যে বিজেপিৰ আচলতে এক অক্ষত দুৰ্গ আৰু ইয়াৰ পৰা আচলতে ৰাইজে তেওঁলোকে পোনপটীয়াকৈ কংগ্ৰেছৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ যি গুণ্ডামীৰ বিৰুদ্ধে আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰদৰ্শন কৰা অসৌজন্যমূলক আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।